16 বছৰীয়া হ'ল আপোনাৰ আপোন চেনেল নিউজ লাইভ দৰ্শকৰ আশীৰ্বাদ হিৰত লৈ 2008 চনৰ 21 জানুৱাৰীত আত্মপ্ৰকাশ ঘটিছিল উপজামাটিৰ পৰখৰে উজ্জীৱিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো স্যাটেলাইট চেনেল নিউজ লাইভৰ বৰ্ষপূৰ্তি উপলক্ষে হোটেল ৰেডিসন ব্লুত অনুষ্ঠিত হৈছে বিশেষ অনুষ্ঠানৰ এই অনুষ্ঠানতে শিল্পী জুবিন গাৰ্গলৈ আগবঢ়োৱা হয় 2023 বৰ্ষ শ্ৰেষ্ঠ অসমীয়া বঁটা অনুষ্ঠানত মুখ্য অতিথি আছে উপস্থিত থাকি জুবিন গাৰ্গে আজিৰ প্ৰজন্মৰ বৰ্ষশ্ৰেষ্ঠ অসমীয়াৰ এজন হৈ থাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফুলৰ থোপা এখনি প্ৰশস্তি পত্ৰ বিশেষভাৱে তৈয়াৰ কৰা এটি ট্ৰফি অসমৰ সংবাদ প্ৰতিষ্ঠানসমূহৰ বয়স 55 বছৰ শৈশৱত জ্যোতি বিষ্ণুৰ গান শুনিছিলোঁ যৌৱনত ভূপেন হাজৰিকাৰ কণ্ঠস্বৰে আমাক আলোড়িত কৰি ৰাখিছিল আৰু 55 বছৰ বয়সত প্ৰায় ক'ব গ'লে 40 বছৰ বয়সৰ পৰা যোৱা 15টা 20টা বৰ্ষত জুবিন গাৰ্গৰ গীতে আমাক আলোড়িত কৰি ৰাখিছে মই বিশ্বাস কৰোঁ জ্যোতি বিষ্ণু যেনেকৈ অসমৰ জাতীয় জীৱনৰ সম্পদ ভূপেন হাজৰিকা যেনেকৈ আমাৰ জাতীয় জীৱনৰ সম্পদ জুবিন গাৰ্গ আমাৰ জাতীয় জীৱনৰ সম্পদ জুবিনৰ সৃষ্টিশীল প্ৰতিভা মই কাৰো লগত কাকো তুলনা কৰিব নাযাওঁ কিন্তু আজিৰ প্ৰজন্ম বা আজিৰ সময়ত জুবিন হৈছে অসমৰ অসমীয়া জাতিৰ শ্ৰেষ্ঠতম সম্পদ তাত মোৰ কোনো সন্দেহ নাই জুবিন গাৰ্গৰ লগত পাৰ্থক্যই থাকে জুবিন গাৰ্গৰ লগত কেতিয়াবা কথা বতৰাত আমাৰ মিল নাথাকে আদৰ্শৰ মাজতো পাৰ্থক্য থাকে কিন্তু তাৰ মাজতো দ্বিধাহীনভাৱে মই স্বীকাৰ কৰিম যে আজিৰ প্ৰজন্মৰ বাবে জুবিন গাৰ্গ এক সৰ্বশ্ৰেষ্ঠ উপহাৰ আৰু জুবিনে বৰগীতটো আমাক আধ্যাত্মিকতা দিয়ে মনত যেতিয়া দুখ আৰু বেদনাৰে মনটো পৰিপূৰ্ণ হৈ থাকে জুবিনৰ গানে আমাৰ বাবে সাৰথি হৈ পৰে বিহুৰ সময়ত জুবিনৰ গানে আমাক মতলীয়া কৰে আৰু জীৱনৰ আনন্দৰ সময়ত জুবিনৰ গানে সেই আনন্দক আৰু অৰ্থপূৰ্ণ কৰি তোলে আমাৰ প্ৰজন্মৰ বাবে আমি তিনিটা প্ৰজন্ম দেখিছোঁ আৰু তাৰ মাজত জুবিনৰ এক অন্যতম স্থান আছে জুবিনক লৈ জাতিয়ে গৌৰৱ কৰে আৰু জুবিনক লৈ জাতিয়ে গৌৰৱ কৰি থাকিব জুবিনৰ সৃষ্টিশীল প্ৰতিভা একেধৰণে গান লিখে গান গায় গান সুৰ কৰে সিনেমাত স্ক্ৰিপ্ট লিখাৰ পৰা সিনেমাক পৰিচালনা কৰাৰ পৰা সিনেমাক প্ৰযোজনা কৰাৰ পৰা আৰু দুখীয়া মানুহৰ দুখত জুবিনৰ অন্তৰে কান্দাৰ পৰা আমাৰ মানুহৰ সুখ শান্তি আৰু অসমৰ বাবে জুবিনৰ এক ক'ব গ'লে যি একাত্মতা সি আমাক আকৃষ্ট কৰে আজিৰ অনুষ্ঠানত মই জুবিন গাৰ্গক ধন্যবাদ জনাব নাযাওঁ মই নিউজ লাইভ পৰিয়ালক ধন্যবাদ জনাইছোঁ জুবিন গাৰ্গক সৰ্বশ্ৰেষ্ঠ অসমীয়া সন্মানেৰে সন্মানিত কৰাৰ বাবে পাৰ্থক্য এটাই মই ভাবোঁ যে জুবিন 2023ৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া নহয় জুবিন আজিৰ প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ অসমীয়াসকলৰ মাজত এজন অন্যতম মই জুবিনক দীৰ্ঘ জীৱন জুবিনৰ বাবে কামনা কৰিছোঁ যেতিয়া ক্ৰিয়েটিভিটি এজন মানুহৰ জীৱনৰ পণ হয় আমাৰ দৰে ব্যৱহাৰ তেওঁৰ পৰা আশা কৰাটো অনুচিত কেতিয়াবা জুবিনৰ ব্যৱহাৰ জুবিনৰ কথা বতৰাই মানুহক কয় যে জুবিনে এইটো কিয় কৰিছে আমি নকৰা কাম জুবিনে কৰিব কাৰণ জুবিন শিল্পী ভূপেন হাজৰিকাৰ জীৱনক প্ৰশ্ন আমি এই কাৰণে কৰিব নোৱাৰোঁ বিকজ হি ৱাজ গাইডেড বাই ক্ৰিয়েটিভিটি জুবিনৰ সৃষ্টিয়ে জুবিনৰ জীৱনক গতি দিয়ে কৰবাত সৃষ্টিৰ লগত একাত্ম হ'ব যাওঁতে আমাৰ লগত ব্যৱহাৰ নিমিলা হৈ যায় কেতিয়াবা আমি ভাবোঁ যে ভগৱান শিৱই কিয় ভাং খায় কিন্তু এইটো আমি বুজি নাপাওঁ
যে অমৃত মন্থনত ভগৱান শিৱই বিষ পান কৰাৰো সাহস ৰাখে, যিটো আমাৰ নাই। যেতিয়া আমি নিজৰ লগত তুলনা কৰোঁ, কোনোবা এজন মানুহক বেলেগ বেলেগ লাগে, কিন্তু আমি বুজি পাব লাগিব যে সেই মানুহজন আমি নহয়, আমাতকৈ সেই মানুহজন অলপমান বেলেগ। মই উচ্চ নিচ্চ ক'ব নাযাওঁ, কিন্তু আমাতকৈ পৃথক, বহল পৃথিৱীৰ পৰা পৃথক। মোৰ ব্যৱহাৰ আৰু জুবিনৰ ব্যৱহাৰ স্বাভাৱিকভাৱে একে হ'ব নোৱাৰে। তাক আমি ভালো পাব নালাগে বা তাক আমি সমালোচনা কৰাৰ প্ৰয়োজন নাই। জুবিনৰ প্ৰতিভা আমাৰ সম্পদ, জুবিনৰ সৃষ্টি আমাৰ সম্পদ, জুবিনৰ গান আমাৰ সম্পদ। জুবিনৰ গানে বহু দিনলৈ অসমীয়াক আলোড়িত কৰি ৰাখিব। জুবিনৰ গানে অসমীয়াক বহু দিনলৈ প্ৰেৰণা যোগাই যাব। জুবিনৰ গান অসমীয়া জাতিৰ বাবে সাহস হৈ থাকক। জুবিনৰ গান মানুহৰ সুখ দুখৰ প্ৰতিফলনৰ এক মূৰ্ত প্ৰতীক হৈ ৰওক। জুবিনে দীৰ্ঘ জীৱন লাভ কৰি অসমীয়া জাতিক সমৃদ্ধ কৰি ৰাখক। বঁটা গ্ৰহণ কৰি নিউজ লাইভ পৰিয়ালক কৃতজ্ঞতা জ্ঞাপন কৰিলে জুবিন গাৰ্গে। নিউজ লাইভক অভিনন্দন 16 বছৰ সম্পূৰ্ণ কৰাৰ বাবে, আৰু মৰমৰ ৰিণুকি ভূঞা শৰ্মা তেওঁক ধন্যবাদ। আৰু আমাৰ চবেই মাননীয় মুখ্যমন্ত্ৰী বুলি কয়, মই মৰমৰ বুলি কৈছোঁ, মৰমৰ মুখ্যমন্ত্ৰী হিমন্তদাক ধন্যবাদ আজি ইয়াত থকাৰ কাৰণে। আৰু উপস্থিত সুধীবৃন্দ সকলো মৰমৰ বন্ধুসকল আছে, বন্ধু বান্ধৱী গোটেইবিলাক আছে, সকলোকে নতুন বছৰৰ শুভকামনা জনাইছোঁ। আৰু নতুন বছৰটো অলপ বেলেগ ধৰণে আৰম্ভ হৈছে। নতুন নতুন কাম, নতুন নতুন চিন্তা, নতুন নতুন সপোন, এই গোটেই বছৰটো আমি আগুৱাই লৈ যাব লাগিব, আৰু তাত সকলোৰে সহযোগ লাগিব। আৰু নিউজ লাইভৰ জন্মৰ পৰা মই আছোঁ, একেলগে আছোঁ, বিভিন্ন অনুষ্ঠানত, বিভিন্ন কাৰ্যসূচীত, প্ৰত্যেকটো কথাতে আছোঁ, এতিয়াও আছোঁ, সদায় থাকিম। আৰু আছামিজ অফ দ্য ইয়েৰ এৱাৰ্ড দিছে মোক এইবাৰ 2023। খালি অকল 2023ৰ কাৰণে অসমীয়া নহয়, মই জন্মৰ পৰা অসমীয়া, এতিয়াও অসমীয়া, সদায় অসমীয়া হৈ থাকিম। থেংক ইউ। এনেধৰণে আমি কাম কৰি যাম, ভাল ভাল কাম কৰি যাম। ময়ো ছ'চিয়েলি খুব এক্টিভ মানুহ, মানুহৰ কাৰণে কাম কৰোঁ, নিউজ লাইভে কাম কৰি থাকে। আৰু কেতিয়াবা কেতিয়াবা দৰকাৰ হ'লে মোক হেল্পো কৰে। মই ফোন এটা কৰি দিয়াৰ লগে লগে যে এইটো এনেকুৱা হৈছে, এইটো এনেকুৱা হৈছে। ইভেন মেডিকেল ট্ৰিটমেণ্টতো তেওঁলোকে হেল্প কৰে, আমাৰ লগত আছে সদায়। চ' একেলগে কাম কৰিম, সেইটোৱে কামনা। আৰু আমি এখন সুন্দৰ অসম গঢ়াৰ কাৰণে আমি আগুৱাই যাম একেলগে। বৰ্ষপূৰ্তি অনুষ্ঠানতে বিভিন্নজনৰ সৈতে মত বিনিময় কৰে জুবিন গাৰ্গে, লগতে গীত পৰিৱেশন কৰি আমোদো দিলে সকলোকে। জুবিন গাৰ্গ যে আপোনাক কয় যে আপুনি নিশাচৰ, কেতিয়াবা আপুনি দিনত গান কম্প'জ কৰি পাইছেনে নাই? মানে দিনৰ ভাগত সুৰ কৰি পাইছেনে নাই? কৰিছোঁ, নকৰা নহয়, সেইটো কথা নহয়। কিন্তু বেছিভাগ গান মই ৰাতি কৰিছোঁ, সেইটো সঁচা কথা। কিন্তু দিনতো কৰিছোঁ, দিনত নকৰা নহয়। দিনত মই লাষ্ট টাইম মই বম্বেতে 4টা গান দিনত কৰিছোঁ, যেতিয়া হস্পিটেলত আছিলোঁ, মই হস্পিটেলত থাকোঁতে। চ' তেনেকুৱা কথা নাই, কিন্তু মই ৰাতি কাম কৰি ভাল পাওঁ। আৰু ৰাতি মানে ডিষ্টাৰ্বেঞ্চ কম থাকে, আৰু ব্ৰেইনটো অলপ বেলেগ হৈ থাকে ৰাতি দিনতকৈ। মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আমি চবেই জুবিনৰ গান শুনো। জুবিনে কাৰ গান শুনে, কি ভাষাৰ গান শুনে, আৰু কোনজন গায়কৰ গান বেছিকৈ শুনে? মোৰ তেনেকুৱা কথা নহয়, মই এক্সপ্ল'ৰ কৰোঁ আচলতে। মই আজিলৈকে গান শিকা নাই, প্ৰথম কথা মই এতিয়া ক্লিয়াৰ কৰি দিছোঁ। সৰুৰ পৰা মই গান শিকিলোঁ, মই পাৰ্কাশ্যন শিকিছোঁ, তাবলা শিকিছোঁ, কীবৰ্ড শিকিছোঁ অলপ অলপ। কিন্তু গান শিকিম বুলি মই গান আজিলৈকে নিশিকিলোঁ, শিকা নহ'লে। আৰু মই সেইকাৰণে শুনি শিকিলোঁ। বিভিন্ন আৰ্টিষ্টৰ গান শুনো, আৰু মই বেছিকৈ অৰিয়েণ্টেল মিউজিক বেছি শুনো, আৰু ৰক শুনো, ফ'ক মিউজিক শুনো, বিভিন্ন দেশৰ বিভিন্ন কালচাৰ। চ' সেইধৰণে শুনি মই জন্ম হৈ এজন ছিংগাৰ বা আৰ্টিষ্ট বুলি ক'ব পাৰোঁ। আৰু সেইধৰণে আগবাঢ়ি গৈছোঁ, এতিয়াও সেইধৰণে গান শুনো। আৰু ষ্টুডিঅ'ত শুনো, কেতিয়াবা গাড়ীত শুনো। আৰু তেনেকৈ গান শুনিম বুলি বহি পেলাই শুনা নহয়। আৰু মোৰ ফেভৰেট আৰ্টিষ্ট বহুত আছে, মই এতিয়া তেনেকৈ ক'বলৈ দিগদাৰ হ'ব মানে। কিন্তু মোৰ
আটাইতকৈ এজন ফেভৰেট আৰ্টিষ্টৰ মই নাম কৈ দিছোঁ, তেওঁৰ নাম হৈছে ষ্টিং। নিজৰ গান শুনে নে নুশুনে? মই নিজৰ গান তাৰমানে তেনেকৈ নুশুনো, কাৰণ য'ত ত'ত বাজিয়ে থাকে, পাৰ হৈ যাওঁতে শুনো। চবতে মানে বিয়া হ'লেও বজায়, জন্ম হ'লেও বজায়, মানুহ মৰিলেও বজায়। চ' মই আচলতে মই নিমখ নিচিনা হৈ গ'লোতো, মানে মাছৰ আঞ্জাটো লাগিব, আলু পিটিকাটো লাগিব, দাইলতো লাগিব, ভাততো লাগিব, নিমখটো নোহোৱাকৈ ভাত খাব নোৱাৰে। চ' সেইকাৰণে তেনেকৈ গান শুনা নহয়। আৰু এটা কথা আছে মানে কি, যেতিয়া গানটো বনাই থাকোঁ ষ্টুডিঅ'ত, মিক্সিং কৰালৈকে ইমান বেছি শুনা হয় গানটো, পিছত মোক শুনিবলৈ মন নোযোৱা হৈ যায়। যেতিয়া মিক্সিং হৈ যায়, গানটো ৰিলিজ হৈ যায়, তাৰপিছত মই সেইটোলৈ মই বাদ দিওঁ আৰু এইটো যা তই নিজে যি কৰ, মই নেক্সট গানত সোমাই দিওঁ। চ' সেই ষ্টুডিঅ'তে বেছি শুনা হয় আৰু বাকী ৰাস্তাত পাৰ হৈ যাওঁতে, বিয়া ঘৰত, মানুহৰ জন্মদিনত, শ্ৰাদ্ধত, সেইবিলাক শুনা হয়। আৰু এটিটোত ইমানবিলাক বিতৰ্ক যে হয়, তাৰপিছত তেওঁ নিজকে কিবা সংশোধন কৰে নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা নিচিনাকেই তেওঁ সেইভাগেই থাকি যায়, নে ৰাতি কোৱা কথাটো ৰাতিপুৱালৈ সলনি হৈ যায়? অকণমান সেই বিষয়ে আমাক ক'লে বৰ ভাল পাম। আৰু মই পুনৰবাৰ নিউজ লাইভলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নহয়, বিতৰ্কটো সৃষ্টি হোৱাৰ পিছত আচলতে মই নিজৰ কামত থাকোঁ, নিজৰ কামত লাগি থাকোঁ। বিতৰ্কটো সৃষ্টি হোৱাৰ পিছত বাকীবিলাকে তৰ্ক কৰি থাকে, সেইটো মই এনজয় কৰোঁ। মই ইমান চিন্তা নকৰোঁ, মই নিজৰ কামত মনোনিৱেশ কৰোঁ, কাম কৰোঁ। আৰু আমি ৱৰ্কেহলিক, মই অকল কাম কৰি ভাল পাওঁ। মই সদায় ইভেন মোৰ ঘৈণীকো কওঁ যে আই এম নট পাৰ্চনেল, মই তোমাৰো নহয়, মোৰ দেউতাৰ নহয়, মোৰ মাৰ নহয়, মই পাব্লিকৰ। আই এম ফৰ পাব্লিক। ওৱান লাভ, ওৱান লাইফ ফৰ দ্য পাব্লিক। বেলেগ বেলেগ প্ৰশ্ন কৰিছে, মই ভাবিছোঁ 2 লাইন যদি জুবিন দাই অকণমান ঝুমুৰক 2 লাইন গাই দিয়ে সকলোৰে বাবে ভাল লাগিব। চিৰাতিয়া পিন্ধিকে চৰি ছিল ধৰি গো তোহৰে সুৰতিয়া, ঝিলমিলি শাড়ি পিন্ধে আখরাম নাচিলে ও মোর ধনী গো, মনে আমার মাদল বাজায়, হায় রে হায় ও মোর ধনী গো, মনে বড় মরম লাগি যায়।